আৰু কাৰেণ্ট ঘৰটো উদ্বোধন কৰা কিমান হ'ল? 25 চনৰ এপ্ৰিল 1 তাৰিখে মানে এবছৰ হ'ব হ'ল, কাৰেণ্টটো নাই। আৰু ইয়াত আজি দুটা এনেকুৱা এটা পৰিস্থিতি হ'ল, দুগৰাকী প্ৰেছাৰ মানে মাৰি পঠিয়ালে, তৎক্ষণাত ধৰধৰমাৰ অৱস্থা এটা সন্মুখীন হ'বলগীয়া আছে। অইন কথা নাই, যিটো মডেল কেন্দ্ৰৰ সম্পূৰ্ণ সুবিধাখিনি থাকিলে ভাল হয়। পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ, আমাৰ কেন্দ্ৰ সভা আছে দুবিয়া মানে পানীগাঁও বুলি কোৱা এটা কেন্দ্ৰ, মডেল কেন্দ্ৰত আমাৰ আজি কেন্দ্ৰ সভা আছে। আৰু কেন্দ্ৰ সভালৈ ওলাই ল'লোঁ ধুনীয়াকৈ, ইউনিফৰ্ম পিন্ধা নাই, ইউনিফৰ্ম বেক কৰি আহিছোঁ, কাৰণ কিমানো ইউনিফৰ্মযোৰ পিন্ধি থাকিম, সেইকাৰণে নাই পিন্ধা। আৰু দুটা চাৰ্কুল একেলগে আজি মিটিং দিছে। আজি মিটিঙত বহুত সময় হ'ব চাগে, কাৰণ প্ৰত্যেকগৰাকীয়ে ৰিপৰ্টবিলাক দিব লাগিবতো সুন্দৰকৈ। আৰু আজি মিটিঙতে ওলাব চাগে, ইনচেণ্টিভ চিবি সকলো কথা বাইদেউক সুধিম। বোলক আমি মিটিঙলৈ গৈ থাকোঁ, আৰু মিটিঙত কিমানখিনি কথা জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বোলক যিহেতু আমাৰ কৰ্মী সহায়িকা বান্ধৱীসকলে আহি পেলাই উপস্থিত হৈছেহি, আৰু আজি পানীগাঁও অংগনবাদী কেন্দ্ৰতে আজি আমাৰ মাহিলী সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু বাইদেউ আহিছে, আৰু সকলোৱে ফূৰ্তি ফাৰ্তা কৰিছে। বাইদেউ অহাৰ লগে লগে সকলো সাৱধান হৈ যাব, কাৰণ বাইদেৱে বাহিৰত অকণমান কিবা কথা পাতি আছে, আৰু আমি সকলো ধুনীয়াকৈ বহি লওঁ। আৰু ইয়াত আজি দুই বিয়নী যে কি কপাল, এইফালে আমাৰ আজি এগৰাকী, লগতে এগৰাকী বিয়নীকো পৰিছে, মানে দুটা চাৰ্কুলৰ দুগৰাকী বিয়নীৰ মানে আজি মিটিঙৰ দায়িত্ব আছে। ভগৱানে মিলাইছে বুলি ভাবিছোঁ, আৰু নহ'লে মানে কোনোদিন দেখা সাক্ষাৎ নহয় যে দুটা চাৰ্কুলৰ আজি কৰ্মীসকলক পায় এনেকুৱা আনন্দ লাগিছে, মানে ক'ব পৰা নাই। আৰু আমাৰ আজি বহুত দিনৰ মূৰত লগ পাইছোঁ তেওঁলোকক। মানে আমাৰ বিয়নীয়ে চাহ আনিছে, চাহখন খাই লওঁ ধুনীয়াকৈ, ডিঙি শুকাই ইমান অহা সময় হ'ল। এইফালে আকৌ মিঠাই বা কি আহিছে, মিঠাই দিয়া গিয়াকৈ চাহ দেখুৱাই দিছোঁ। দেখাক দেখি এগৰাকীও হৈছে। বতৰৰ কাৰণে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আজি গৰম যিহেতু বহুত বেছি, গৰমৰ মানে কিবা বতৰটো বহুত এটা বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু আমাৰ কৰ্মীসকলৰ অৱস্থা বহুত বেয়া হৈ গ'ল। এই দুগৰাকী প্ৰেছাৰেই নে কি নে ক'ব পাৰে, গতিকে প্ৰেছাৰ জুখিবৰ কাৰণে আমি আমাৰ এই ভাইটিজনক মাতি দিলোঁ, আৰু এগৰাকীও অকণমান সেনেকুৱা নিচিনা লাগিছে, গতিকে প্ৰেছাৰ জুখিছে। আৰু এইফালেতো একদম দুটা চাৰ্কুলৰ মিটিং দিছে, দুটা চাৰ্কুলৰ মিটিং, আমাৰ প্ৰায় 50জনী ছোৱালী গোট খাই আছে একেটা জেগাতে। আৰু কাৰেণ্ট ঘৰটো উদ্বোধন কৰা কিমান হ'ল? 25 চনৰ এপ্ৰিল 1 তাৰিখে মানে এবছৰ হ'ব হ'ল, কাৰেণ্টটো নাই। আৰু ইয়াত আজি দুটা এনেকুৱা এটা পৰিস্থিতি হ'ল, দুগৰাকী প্ৰেছাৰ মানে মাৰি পঠিয়ালে, তৎক্ষণাত ধৰধৰমাৰ অৱস্থা এটা সন্মুখীন হ'বলগীয়া আছে।
অইন কথা নাই, যিটো মডেল কেন্দ্ৰৰ সম্পূৰ্ণ সুবিধাখিনি থাকিলে ভাল হয়। আপোনাৰ ল' প্ৰেছাৰ হৈছে বোলে, গতিকে আমি কেনেকুৱা এটা পৰিৱেশত আমি চাকৰি কৰি আছোঁ, আচলতে বাহিৰৰ পৰা দেখিবলৈও ভাল, শুনিবলৈও ভাল, ক'বলৈও ভাল, কিন্তু ভিতৰৰখিনি আচলতে জানিলেহে আমাৰ এই দুগৰাকী মুহূৰ্তত ধৰ মাৰ ইয়াক বিচনা পাতি ঠিক কৰি দিবলগীয়া হ'ল। আজি যিহেতু চাৰ্কুল মিটিঙত এনেকুৱা এটা পৰিস্থিতি, চব মিটিঙৰ পৰা দৌৰা ধপৰা লাগি গ'ল, আৰু এতিয়া অকণমান সিহঁতে মানে অকণমান নৰ্মেললৈ আহিছে। মুহূৰ্তত মানে কি হৈ যায় ক'ব নোৱাৰি। গতিকে সকলো সাৱধান থাকিব, বতৰৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে সাৱধান অৱলম্বন কৰিব লাগে। আৰু আমাৰ মানে কি আমি আহিবই লাগে, যাবই লাগে, আহ বুলি ক'লে আহিব লাগিব, যা বুলি ক'লে যাব লাগিব। গতিকে আমাৰ এনেকুৱা পৰিস্থিতি আমি সন্মুখীন হ'বলগীয়া হয়। এয়া চাওক, পৰিচালনা কৰাত গুৰুত্ব বুজিবলৈ সক্ষম হয় কোনাবিলাক থাকিলে, আমাৰ কৰ্ণাৰবিলাক থাকিলে। এক নম্বৰ লিখা পৰিচালনা কৰাৰ গুৰুত্ব বুজিবলৈ সক্ষম। এতিয়া আমাৰ ECCE সম্পৰ্কে আমি ডেইলি আমাৰ শিশুসকলক কি শিকাব লাগে, কেনেদৰে আমি ক'ত কি ৰাখিব লাগে, মানে আমাৰ 4টা কৰ্ণাৰ ওপৰত আমি কেনেদৰে শিশুসকলক শিকোৱা বস্তুসমূহ সজাই পৰাই ৰাখিব লাগে, তাৰ ওপৰত আমাৰ বাইদেৱে শিক্ষা বা লিখাই লৈছে। আৰু আমি তেনেদৰে কেন্দ্ৰসমূহ সজাই পৰাই ৰাখিব লাগিব। আৰু প্ৰতিটো চুকত আমি কি বস্তু ৰাখিলে আমাৰ ল'ৰা ছোৱালীয়ে আগ্ৰহী হ'ব, সেই সম্পৰ্কে আমাক বাইদেৱে পুংখানুপুংখভাৱে আমাৰ ECCEৰ মানে থিমবিলাকৰ জৰিয়তে আমাক এয়া মানে লিখাই লৈছে। আৰু আমি লিখি লৈছোঁ, কাৰণ আমাৰ কেন্দ্ৰসমূহত আমি এই লিখি লোৱাখিনি আমি প্ৰতিদিনাই বা প্ৰতি মাহতে বা প্ৰতি সপ্তাহতে আমি লিখাৰ মতে কামখিনি কৰি যাব লাগিব। ভিতৰৰ স্থান সংগঠিত কৰিবলৈ সুবিধা হ'ব। ভিতৰৰ স্থান সংগঠিত কৰিবলৈ সুবিধা হ'ব। সভাৰ এফালে বিতৰণ হৈ আছে দেই, ৰাইজসকল এফালে বিতৰণ কৰি আছে, কণী ওলাইছে। এয়া কণী চবৰে পাতে পাতে এটা কণী আছে, কণী এটা খাই লওঁ ধুনীয়াকৈ। এতিয়া আমাৰ 2টা চাৰ্কুলৰ মিটিঙত এয়া ধুনীয়াকৈ দিয়া তাত লাগিছে, বহুত ভাল হৈছে। কণীবোৰ চবেই খালেও খোৱা, নেখালেও নাই, বেগে সোমোৱাই থোৱা। ঘৰত ধুনীয়াকৈ গৈ খুলি মেলি খাবাগে হয়। ঘৰত আৰামত খাই থাকিবগে বহি লৈ, 2টাৰ লগত লাগে বহি ল'বা, মুখৰ আগত মুখামুখিকৈ বহি ল'বা। পৰঠা, চব্জি আৰু এইফালে ডিম খালোঁ। সকলোৱে ধুনীয়াকৈ খোৱা বোৱাত লাগি আছে। আৰু মিটিং প্ৰায় 3 বাজিলে, আৰু 2টা চাৰ্কুলত যিহেতু ৰিপৰ্টবিলাক লওঁতে সময়ো লাগিছে। ঘৰলৈ যামগৈ, ইয়াতে চাটনি চব ওলাইছে, ধুনীয়াকৈ খালে। চাটনি অকণকৈ দিয়া আৰু তোমাৰ ফালৰ পৰা কি দিবানো ন? চাটনি আগত দিলোঁ। বাৰু খাই লওঁ তেতিয়াহ'লে। ৰাইজসকল ধুনীয়াকৈ খাওক দেই, আমিও খাই বৈ লওঁ।